এক মধুৰময় সম্বন্ধৰ কাৰণে বা এক সুন্দৰতম পাৰিবাৰিক জীৱনৰ কাৰণে আমি বহু সময়ত এক্সিছ বাৰ থেৰাপি, ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বা ল' এট্ৰেকশ্যন থেৰাপি আমি ব্যৱহাৰ কৰোঁ। এক্সিছ বাৰ থেৰাপিৰ জৰিয়তে আপুনি আপোনাৰ জীৱনটোক এক সুন্দৰময় কৰিব পাৰে। আমি এই বিষয়ে আগতেও কণ্টেণ্ট বহু সেনেকুৱা প্ৰস্তুত কৰিছোঁ আৰু আমি আশা ৰাখোঁ যে আপোনালোকে সেই বিষয়ে আপুনি অভ্যাস কৰিব, আপুনি সেই বিষয়ে প্ৰেক্টিচ কৰিব আৰু আপুনি আপোনাৰ জীৱনটোক এক সুন্দৰময় দিশত লৈ যাব। এক্সিছ বাৰ থেৰাপি যিহেতু আপোনাৰ জীৱনত যিবিলাক আশা কামনা বা পজিটিভলি আপোনাক আগবঢ়াই নিয়াত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোক এক্টিভ কৰাৰ উপৰিও আমাৰ লগত এক মেজিকেল মেৰিগল ষ্টাৰ্ট হৈ যায়। আৰু ইয়াৰ কাৰণটো বিশ্লেষণ কৰাটো অতি সহজ নহয়, কাৰণ বিশ্লেষণ কৰিবলৈ গ'লে কিয় হয় কিয় নহয় এইবোৰ যথেষ্ট বিষয় বা যথেষ্ট কাৰণ থাকে। কিন্তু এটা কথা ঠিক যে আমাৰ ছাবকনচিয়াছ মাইণ্ডটোত এনেকুৱা কিবা এটা ক্লিক হয় বা যেতিয়া আপুনি এই 32 পইণ্টছ এই থেৰাপি দিয়ে তেতিয়াহ'লে নিশ্চয় ই এটা এনেকুৱা মেৰিগল কৰে যে ই আপোনাক এটা পজিটিভ দিশত লৈ যায় আৰু আপুনি আশা কামনা কৰাবিলাক প্ৰাপ্তি কৰে আৰু প্ৰকৃতাৰ্থত আপোনাৰ জীৱনটোক আপুনি সুন্দৰময় কৰি তুলিব পাৰে। বহু লোকে এই ধৰণৰ এক্সিছ বাৰ থেৰাপি ব্যৱহাৰ কৰে বা বহু লোকে ৰেইকি ব্যৱহাৰ কৰে। তেওঁলোকে নিজৰ জীৱনৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিৰ কাৰণে এইখিনি কৰে তেওঁলোকে। কিন্তু আজি আমি আলোচনা কৰিম সপোনপূৰ্ণৰ ওপৰত। সপোনপূৰ্ণ এটা হাৱাইন পদ্ধতি হয়, টেকনিক হয় বা প্ৰেয়াৰ পদ্ধতি হয়, যিটো বহু লোকে ব্যৱহাৰ কৰি তেওঁলোকে ইয়াৰ পৰা লাভৱান হয়। বহু সময়ত বহু লোকে কয় যে মই সপোনপূৰ্ণ প্ৰক্ৰিয়াটো বা পদ্ধতিটো ব্যৱহাৰ কৰি মই মোৰ নিজৰ জীৱনত আশা প্ৰাপ্তি লাভ কৰিছোঁ, মই পিছ লাভ কৰিছোঁ, মই শান্তি লাভ কৰিছোঁ আৰু মোৰ যি ভয়, শংকা, নিগেটিভনেছ এইবোৰ সকলো মই আঁতৰাইছোঁ আৰু তাক মই ব্যৱহাৰ কৰি ভাল দিশত গতি কৰিছোঁ। সপোনপূৰ্ণ হাৱাইন যিটো এটা টেকনিক হয় বা প্ৰেয়াৰ পদ্ধতি হয়, শ্বৰ্ট এণ্ড চিম্পল হয়। যিটো প্ৰেয়াৰ পদ্ধতি হয় বা প্ৰেয়াৰ হয় মই আপোনালোকক কৈ দিছোঁ। 4টা লাইনৰ হয়। আপুনি অসমীয়াটো ক'ব পাৰিব বা আপুনি ইংৰাজীটো ক'ব পাৰিব বা আপুনি এই প্ৰেয়াৰটো নৰ্মেলিকৈও আপুনি কৰিব পাৰিব। আপুনি প্ৰতিদিন ব্ৰহ্মা মুহূৰ্তত উঠিব, আপুনি ব্ৰহ্মা মুহূৰ্তত উঠিব বা আপুনি আৰ্লি মৰ্ণিঙত উঠিব। আৰ্লি মৰ্ণিঙত উঠি আপুনি একান্ত ব্যক্তিগত কিছু সময় উলিয়াই আপুনি অন্ততঃ 15 মিনিট সময় উলিয়াই আপুনি এই পদ্ধতিটো ব্যৱহাৰ কৰিব। বা আপুনি যদি আৰ্লি মৰ্ণিং নোৱাৰে তেতিয়াহ'লে আপুনি ৰাতি শোৱাৰ আগতে, আপুনি বিচনাত যোৱাৰ আগতে বা আপুনি টোপনি যোৱাৰ আগতে আপুনি 15 মিনিট সময় নিজৰ লগত কটাব। 15 মিনিট সময় আপুনি এই পদ্ধতিটো ব্যৱহাৰ কৰিব। আপুনি 100% চিয়ৰ থাকক ই আপোনাৰ জীৱনত কাম দিব আৰু অতি লাভান্বিত কৰিব। প্ৰেটো এই ধৰণৰ, আপুনি ক'ব, আপুনি ঈশ্বৰৰ নাম ল'ব, আপুনি ঈশ্বৰৰ ধাৰণা ল'ব, আপুনি ক'ব I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. আপুনি আকৌ ক'ব I am sorry, please forgive me, thank you and I love you. আপুনি সপোনপূৰ্ণ যদি গুগলত চাৰ্চ কৰে, আপুনি ষ্টাডি কৰে, আপুনি দেখিব প্ৰচেছটো বহু লোকে ফ'ল' কৰে, বহু লোকে এইটো অনুকৰণ কৰে আৰু জীৱনত যথেষ্ট সুন্দৰ ভাল ফলাফল লাভ কৰে। আপুনি এক্সিছ বাৰ থেৰাপি প্ৰেক্টিচ কৰক, লগতে আপুনি সপোনপূৰ্ণ যিটো পদ্ধতি, যিটো প্ৰক্ৰিয়া তাক আপুনি ব্যৱহাৰ কৰক আৰু আপোনাৰ জীৱনটোক এক সুন্দৰময় দিশত আগবঢ়াই লৈ যাওক। আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ চাই আছে তেন্তে হ'লে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।